45 বছৰ এটা জাতিয়ে চিঞৰি আছে আৰু সমাধান কৰা নাই কোনে চৰকাৰসমূহে কৰা সমাধানৰ কাৰণে ব্যৱস্থা লাগে ফলাফল লাগে আমাক ফলাফল পালেহে আমি আশ্বস্ত হ'ম আৰু ফলাফল নাপালে এই আন্দোলন চলি থাকিব অসম চুক্তিত সকলো কথা আছে কাৰ্যকৰী হোৱা তাৰ কাৰণে আজি এইবোৰ অসমৰ খিলঞ্জীয়া মানুহে নিজৰ মাতৃভূমিত দ্বিতীয় শ্ৰেণী নাগৰিক হিচাপে জীয়াই নাথাকে খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকিব লাগিব সৰ্বকালৰ নিৰ্ণায়ক অধিকাৰ থাকিব লাগিব উপায় কি চুক্তিৰ প্ৰত্যেকটো দফা নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত কাৰ্যকৰী হ'ব লাগিব টাইম বাউণ্ড একশ্যন প্লেন লাগিব ন্যায়াধীশ বিপ্লৱ সমাৰ প্ৰতিবেদনৰ সকলো পৰামৰ্শ কাৰ্যকৰী কৰি অসমৰ খিলঞ্জীয়া মানুহক সাংবিধানিক ৰক্ষা কৱচ দিব লাগিব আজিও ঢিঙত প্ৰতিবাদ হৈছে ঢিঙত যিটো জঘন্য নাৰকীয় কামত যিসকল জড়িত দোষী কঠোৰ দৃষ্টান্তমূলক শাস্তি দিব লাগে দুজন এতিয়াও পলাতক প্ৰায় 6 দিন হৈ গ'ল দুজনক এতিয়ালৈকে ধৰিব পৰা নাই আজিও ঢিঙত ছাত্ৰ সন্থা মহিলা সমাজ ব্যৱসায়ী ৰাইজ ওলাই আহি প্ৰতিবাদ কৰিছে ঢিঙত আজি গণ প্ৰতিবাদ হৈছে আকৌ গতিকে ঢিঙৰ ধৰ্ষণ লগত জড়িত যি নৰপিশাচ যিকেইটা আছে সেইকেইটা কঠোৰ দৃষ্টান্তমূলক শাস্তি দিব লাগে আৰু এনেকৈ শাস্তি দিব লাগে যাতে কোনো এনে কাম কৰিবলৈ সাহস নকৰে কোনোবাই সুধে যে শাস্তি কেনেকুৱা হ'ব লাগে শাস্তি এনেকুৱা হ'ব লাগে যাতে আৰু কোনো এনে জঘন্য কাম কৰিবলৈ সাহস গোটাব নোৱাৰে কঠোৰ দৃষ্টান্তমূলক শাস্তি হ'ব লাগে আৰু অতি সোনকালে হ'ব লাগে দ্বিতীয় কথাটো হ'ল যে এই যিটো অসমত যিটো পৰিস্থিতি সৃষ্টি হৈ আছে অসমৰ খিলঞ্জীয়া মানুহৰ পৰিচয় আৰু অস্তিত্বৰ প্ৰতি ভাবুকি এই যিটো প্ৰশ্ন যিটো বিষয় আকৌ আলোচনা হৈ আছে এই বিষয়টো অসম আন্দোলনৰ সময়ৰ পৰা অসমৰ ৰাইজে কৈ অহা কথাবোৰে এতিয়া সঁচা বুলি প্ৰমাণ হৈছে 6 বছৰ অসম আন্দোলন চুক্তি হৈ যোৱা এতিয়া 40 বছৰ ধৰি দিলে তাৰমানে যোৱা 45 বছৰ ধৰি অসমৰ খিলঞ্জীয়া মানুহে যিবোৰ কথা কৈ আহিছিল সেইবোৰ এতিয়া এটা এটাকে সঁচা বুলি প্ৰমাণ হৈছে অসম আন্দোলনৰ 6 বছৰ চুক্তি হৈ যোৱা 39 বছৰ এই 45 বছৰ এটা জাতিয়ে কৈ আছে ভাৰতবৰ্ষৰ এনে কোনো ৰাজ্য নাই যিখন ৰাজ্যৰ জনসাধাৰণে 45 বছৰ নিজৰ ৰাজ্যৰ জনসাধাৰণৰ পৰিচয় ৰক্ষাৰ বাবে চিঞৰিবলগীয়া হৈছে ভাৰতবৰ্ষৰ এখনেই ৰাজ্য হৈছে এখন অসম আৰু সেইখন অসমৰ ৰাজ্যৰ অসমৰ খিলঞ্জীয়া মানুহে আজি 45 বছৰে আমি চিঞৰি আছোঁ অসমৰ খিলঞ্জীয়া মানুহে 45 বছৰে চিঞৰি আছে 45 বছৰে সংগ্ৰাম আন্দোলন কৰি আছে যে আমাৰ নিজৰ মাতৃভূমিত খিলঞ্জীয়া মানুহৰ পৰিচয় আৰু অস্তিত্ব সুৰক্ষিত হ'ব লাগে এইখন নিজৰ অসমৰ মাতৃভূমিত খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকিব লাগে আৰু খিলঞ্জীয়া মানুহৰ হাতত নিৰ্ণায়ক অধিকাৰ সৰ্বকালৰ কাৰণে থাকিব লাগে এই কথাটো কৈ আছে কিন্তু সমাধানটো কৰা নাই চুক্তি হৈ যোৱাৰ পিছত সকলো দলৰ চৰকাৰ আছিল দিল্লী দিছপুৰত কোনো অসম চুক্তিৰ ৰূপায়ণে জ্বলন্ত বিদেশী সমস্যাৰ সমাধান কৰা নাই যাৰ কাৰণে সমস্যাটো ভয়াৱহ হৈছে অসম আন্দোলনৰ সময়ত সমস্যাটো যিমান জটিল আছিল এতিয়া সমস্যাটো বেছি ভয়াৱহ হৈ গ'ল কাৰণ কি দিল্লী দিছপুৰত থকা সকলো দলৰ চৰকাৰে এই সমস্যাটো অসম চুক্তিৰ ৰূপায়ণে কাৰ্যকৰী নকৰিলে তাৰ কাৰণে এতিয়া ভয়াৱহ হৈছে জনবিন্যাস পৰিৱৰ্তন হৈছে জনজাতীয় বেল ব্লক বনাঞ্চল খেতিৰ মাটি এইবোৰ যে সকলো দখল হৈছে সত্ৰৰ মাটি কাৰণটো কি চুক্তিৰ ৰূপায়ণ নোহোৱাৰ কাৰণে হৈছে 6 বছৰীয়া আন্দোলনৰ পিছতে পঁচাকিত সম্পাদিত চুক্তিখন কাৰ্যকৰী হোৱালে আজি সমস্যাবোৰ সমাধান নহ'ল আজি সমস্যাবোৰ সৃষ্টি নহ'লহেঁতেন আৰু অসমৰ ৰাইজে কোৱা কথাবোৰ আকৌ ন্যায়ালয়ে মান্যতা দিছে এতিয়া আইন যদি বাতিল কৰি পেলাই যেতিয়া উচ্চতম ন্যায়ালয়ে কৈছে কি কৈছে এতিয়াতো আমাক কোনোবাই উপলুঙা কৰে বাংলাদেশীনো কেইটা আছে উপলুঙা কৰে চুক্তিখননো কি এইটো উপলুঙা কৰে কিন্তু উচ্চতম ন্যায়ালয়ে কি ক'লে উচ্চতম ন্যায়ালয়ে কৈছে ব্যাপক সংখ্যক অবৈধ বাংলাদেশীৰ প্ৰব্ৰজনৰ ফলত অসমত বহিৰাগ্ৰাসন আৰু আভ্যন্তৰীণ অশান্তিৰ সৃষ্টি হৈছে আইন যদি বাতিল কৰোঁতে উচ্চতম ন্যায়ালয়ে কৈছে ব্যাপক সংখ্যক অবৈধ বাংলাদেশীৰ প্ৰব্ৰজনৰ ফলত অসমত বহিৰাগ্ৰাসন আৰু আভ্যন্তৰীণ অশান্তিৰ সৃষ্টি হৈছে গুৱাহাটী হাইকোৰ্টে কি কৈছে গুৱাহাটী হাইকোৰ্টে কৈছে অবৈধ বাংলাদেশে নিজৰ নাম ভোটাৰ তালিকাত সোমাব পৰা হৈছে তেওঁলোক কিং মেকাৰ হৈছে আৰু এই ধৰণৰ প্ৰব্ৰজন চলি থাকিলে অসমত খিলঞ্জীয়া হিন্দু আৰু মুছলমান নিজৰ মাতৃভূমিত সংখ্যালঘুত ৰূপায়িত হ'ব এইটোতো গুৱাহাটী উচ্চ ন্যায়ালয়ে কৈছে অসমৰ ৰাইজে কৈ অহা কথাবোৰ এতিয়া উচ্চতম ন্যায়ালয়ে মান্যতা দিছে তাৰ পিছতো চৰকাৰে কোনো ব্যৱস্থা লোৱা নাই উপায় কি আছে কাৰ বিৰোধী আন্দোলনৰ সময়ত কেন্দ্ৰীয় চৰকাৰে নিজে গঠন কৰিছিল উচ্চস্তৰীয় কমিটি ন্যায়াধীশ বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ নেতৃত্বৰ কমিটিয়ে উচ্চস্তৰীয় কমিটি কেন্দ্ৰীয় চৰকাৰে কৈছে এখন উচ্চস্তৰীয় কমিটি বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ন্যায়াধীশ বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত গঠিত উচ্চস্তৰীয় কমিটিয়ে অসমৰ খিলঞ্জীয়া মানুহৰ
কি সাংবিধানিক ৰক্ষা কবচ লাগে প্ৰতিবেদন দিছে, সময়মতে দিছে প্ৰতিবেদন 2 বছৰৰ বেছি চৰকাৰে কাৰ্যকৰী কৰা নাই, পেলাই থৈছে। তাত অসমৰ খিলঞ্জীয়া মানুহৰ ভাষা, সংস্কৃতি, মাটি, আমাৰ ৰাজনৈতিক অধিকাৰ, খিলঞ্জীয়া মানুহে নিজৰ মাতৃভূমিত কেনেকৈনো প্ৰভুত্ব ৰাখিব পাৰে, কেনেকৈ সৰ্বকালৰ নিৰ্ণায়ক অধিকাৰ ৰাখিব পাৰে, এই সকলো কথা প্ৰতিবেদনত আছে। সেইখনটো কাৰ্যকৰী কৰিম বুলি কৈছিল। প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীয়ে কৈছিলে আমি দাড়ি কমা সভা কাৰ্যকৰী কৰিম। অসমৰ ৰাজনৈতিক নেতৃত্বই কৈছে প্ৰতিবেদন পালেই কাৰ্যকৰী কৰা হ'ব। ক'ত গ'ল প্ৰতিশ্ৰুতি? প্ৰতিশ্ৰুতি অসাৰ হ'ল। তাৰ কাৰণে আজি পৰিস্থিতি। আৰু সমাধান আছে। সমাধান এটাই, অসম চুক্তিৰ প্ৰত্যেকটো দফা নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত কাৰ্যকৰী কৰিব লাগিব। এটা টাইম বাউণ্ড একশ্যন প্লেন লাগিব, এটা সময় নিৰ্ধাৰিত কৰ্মসূচী লাগিব। সীমান্ত কেতিয়া চিল হ'ব? ভাৰত পাকিস্তান সীমান্ত চিল হৈ যায় যুদ্ধকালীনভাৱে। আমাৰ 268 কিলোমিটাৰ ভাৰত বাংলাদেশ সীমান্ত আজি চুক্তি হৈ যোৱাৰ প্ৰায় 40 বছৰ হৈ গ'ল, উন্মুক্ত হৈ আছে। ভাৰত বাংলাদেশ সীমান্ত উন্মুক্ত কৰি ৰখাটো কেন্দ্ৰীয় অসম চৰকাৰৰ অক্ষমনীয় অপৰাধ। সীমা কেতিয়া চিল হ'ব, কেতিয়া চুক্তিৰ দফাবোৰ কাৰ্যকৰী হ'ব, সময় নিৰ্দিষ্ট কৰ্মসূচী লাগে। ন্যায়াধীশ বিপ্লৱ শৰ্মা ডাঙৰীয়াই দিয়া প্ৰতিবেদন মৰ্মে অসমৰ সকলো পৰামৰ্শ কাৰ্যকৰী কৰি অসমৰ খিলঞ্জীয়া মানুহক সাংবিধানিক ৰক্ষা কবচ দিব লাগে, যাতে খিলঞ্জীয়া মানুহৰ অসমত প্ৰভুত্ব থাকে, সৰ্বকালৰ নিৰ্ণায়ক অধিকাৰ নিশ্চিত হয়। এই কামকেইটা লাগিব, ফলাফল লাগে। অসমৰ খিলঞ্জীয়া মানুহে দীৰ্ঘদিন ধৰি সংগ্ৰাম কৰি 6 বছৰীয়া অসম আন্দোলন, চুক্তি, তাৰপিছত চুক্তি হৈ যায় 40 বছৰ ভৰি দিলে। 45 বছৰ এটা জাতিয়ে চিঞৰি আছে আৰু সমাধান কৰা নাই কোনে? চৰকাৰসমূহে কৰা নাই। কোনে কৰা নাই? সকলো দলৰ চৰকাৰে দিল্লী দিছপুৰত আছে, কোনেও কৰা নাই। গতিকে এতিয়ালৈকে সমাধানৰ কাৰণে ব্যৱস্থা লাগে, ফলাফল লাগে আমাক। ফলাফল পালেহে আমি আশ্বস্ত হ'ম। আৰু ফলাফল নাপালে এই আন্দোলন চলি থাকিব। এতিয়া আমি চুক্তিৰ 6 নম্বৰ দফা পাতি আছোঁ, সাংবিধানিক ৰক্ষা কবচ। চুক্তিৰ আৰু এটা দফা আছে 7 নম্বৰ দফা, এইটো হ'ল অৰ্থনীতিৰ ৰক্ষা কবচ। আমি অৰ্থনীতিৰ ৰক্ষা কবচটো নাপাতোঁ। অসম চুক্তিৰ 7 নম্বৰ দফাই অসমৰ জনসাধাৰণৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত হ'ব পৰাকৈ ব্যৱস্থা ল'বৰ কাৰণে অসম চুক্তিৰ 7 নম্বৰ দফাত প্ৰতিশ্ৰুতি দিয়া আছে। তাৰ লগতে অসমত ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ প্ৰতিশ্ৰুতি দিয়া আছে, যাৰ কাৰণে আমি তেজপুৰ বিশ্ববিদ্যালয় পাইছোঁ। এতিয়া এই অৰ্থনৈতিক সমস্যাৰ সমাধানৰ কাৰণে কিবা ব্যৱস্থা ল'লে নেকি? ইতিমধ্যেতো ব্যৱস্থা তাৰ কাৰণে পৰামৰ্শ দিয়া আছে। গতিকে অসমৰ খিলঞ্জীয়া মানুহৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰি অসমৰ নিবনুৱা যুৱক যুৱতীয়ে সমাজত মৰ্যাদা সহকাৰে জীয়াই থকাৰ পথৰ সন্ধান পাব পৰাকৈ অৰ্থনৈতিক পদক্ষেপ লাগিব। আৰু পৰিকল্পিত অৰ্থনৈতিক ব্যৱস্থাইহে জাতিটো মেৰুদণ্ড শক্তিশালী হ'ব আৰু শক্তিশালীভাৱে আমি আগুৱাই যাব পাৰিম। যে অম্বিকা গিৰি আইচিডিয়ে কৈছে বজাৰ পথাৰ নিয়ন্ত্ৰণ লাগে, সেইটো এটা আমিতো 80% কৃষিজীৱী লোক আৰু অজস্ৰ উপায় আছে, আমাৰ সম্পদ আছে। আৰু এই সকলো সম্পৰ্কত চুক্তিৰ 7 নম্বৰ দফাই যিটো অৰ্থনীতিৰ ৰক্ষা কবচৰ কথা কৈছে, সেই বিষয়টো কাৰ্যকৰী কৰিব লাগে। অসম চুক্তিত সকলো কথা আছে, কাৰ্যকৰী হোৱা নাই। তাৰ কাৰণে আজি এই অৱস্থা। ভাৰতবৰ্ষৰ কোনখন ৰাজ্যৰ খিলঞ্জীয়া মানুহে নিজৰ মাতৃভূমিত 45 বছৰ সংগ্ৰাম কৰিবলগীয়া হৈছে? সেইখন ৰাজ্যটো অসম। সমাধানটো দি থোৱা আছে, চুক্তি, ত্ৰিপাক্ষিক চুক্তি এখন কাৰ্যকৰী হোৱা নাই। চুক্তিখন কোনে কাৰ্যকৰী কৰা নাই? দিল্লী দিছপুৰত চব দলৰ চৰকাৰ আছে। আপুনি হিচাপ কৰক, 45 বছৰ চুক্তি হৈ যোৱা 85ৰ পৰা আজিলৈকে দিল্লী দিছপুৰত কোন দলৰ চৰকাৰ ক্ষমতাত আছে? সকলো দলৰ চৰকাৰ ক্ষমতাত আছে আৰু সকলো দলেই চৰকাৰে চুক্তি ৰূপায়ণ কৰি এই সমস্যাটো সমাধান কৰাত ব্যৰ্থ হৈছে। গতিকে সংকল্প লওক সকলোৱে যে অসমত খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যত নিশ্চিত কৰিবলৈ চুক্তিৰ প্ৰত্যেকটো দফা নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত কাৰ্যকৰী কৰিম। সীমা চিল কৰিবলৈ সময় লাগে নেকি? আজিলৈকে ভাৰত বাংলাদেশৰ মাজত দ্বিপাক্ষিক চুক্তিয়ে নহ'ল। NRC-খন উন্নতিকৰণৰ কথা ক'ল। NRC-ক অসম চুক্তি মৰ্মে উন্নতিকৰণৰ কথা হ'ল। অসমৰ ৰাইজে দুবাৰকৈ শাৰী পাতি প্ৰপত্ৰ পূৰণ কৰিলে। উচ্চতম ন্যায়ালয়ত তদাৰকত হৈ যিটো ফলাফল আমিতো সন্তুষ্ট নহয়। উচ্চতম ন্যায়ালয়ত সদৌ অসম ছাত্ৰ সন্থাই আবেদন দিছোঁ যে এখন ৰি-এক্সামিনেশ্যন হ'ব লাগে, বাংলাদেশী নামমুক্ত NRC প্ৰস্তুত কৰিব লাগে। এতিয়া অসম চৰকাৰ, কেন্দ্ৰীয় চৰকাৰে সংবাদ মেলনৰ পাব্লিক মিটিঙত ৰাজহুৱা সভাত কয় যে এইখনত বাংলাদেশী আছে, কিন্তু উচ্চতম ন্যায়ালয়ত আজিলৈকে আবেদন দিয়া নাই। গতিকে কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰে কোন তাৰিখত উচ্চতম ন্যায়ালয়ত আবেদন দিব ৰি-এক্সামিনেশ্যন কৰিবলৈ? কোন তাৰিখত বাংলাদেশী নামমুক্ত NRC প্ৰস্তুত কৰিবলৈ উচ্চতম ন্যায়ালয়ত অসম চৰকাৰ, কেন্দ্ৰীয় চৰকাৰে আবেদন দিব, সেই দিনটো কওক না। কেন্দ্ৰীয় চৰকাৰে, অসম চৰকাৰে আবেদন দিলেই বিষয়টো আগবাঢ়ি যাব। আশ্ৰিত আবেদন দি থৈ আছে। মুঠতে মূল কথাটো হ'ল যে অসমত খিলঞ্জীয়া মানুহৰ প্ৰভুত্বৰ সৰ্বকালৰ কাৰণে নিৰ্ণায়ক অধিকাৰ নিশ্চিত কৰিবলৈ মন আছে নাই, আন্তৰিকতা আছে নাই, দায়বদ্ধতা আছে নাই? যদি আছে কাম কৰি দেখুৱাওক। কাম কি? ফলাফল একদম ৰাস্তাত আছে।
ফলাফল হাতত আছে চুক্তিৰ প্ৰত্যেকটো দফা নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত কাৰ্যকৰী কৰিব লাগে ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন অনুসৰি অসমৰ খিলঞ্জীয়া মানুহক সাংবিধানিক ৰক্ষা কৱচ দিব লাগে প্ৰতিবেদনৰ সকলো পৰামৰ্শ কাৰ্যকৰী কৰিব লাগে মানে আমাৰ এতিয়া তাৰিখহে দিছিল এইবাৰ এখন চৰকাৰ যেতিয়া দিল্লীত চৰকাৰ আহিল তেতিয়া তাৰিখ এটা দিলে নহয় বাংলাদেশে টালি টোপোলা বান্ধি যাব লাগে এতিয়া টালি টোপোলা বান্ধা তাৰিখটো দিলে কিন্তু পিছততো টালি টোপোলা বান্ধি যাবলগীয়া নহ'ল নহয় টালি টোপোলাটো খুলি এটা থাকিবলগীয়া হ'ল আকৌ দাড়ি কমা সহ প্ৰতিবেদন পালে কাৰ্যকৰী কৰিম বুলি কৈছে দাড়ি কমা সহ কাৰ্যকৰী কৰি সাংবিধানিক ৰক্ষা কৱচ দিম বুলি ক'লে দাড়ি কমাটো বাদ পিছটাই খুলি চোৱা নাই গতিকে কথা কামৰ মাজততো পাৰ্থক্য আছে আৰু আমি ৪৫ বছৰ এটা জাতিয়ে যেতিয়া নিজৰ মাতৃভূমিত খিলঞ্জীয়া মানুহৰ পৰিচয় আৰু অস্তিত্বৰ কাৰণে সংগ্ৰাম কৰি আছো নিজৰ মাতৃভূমিত আমি দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে জীয়াই নাথাকোঁ অসমৰ খিলঞ্জীয়া মানুহে নিজৰ মাতৃভূমিত দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে জীয়াই নাথাকে তাৰ কাৰণে খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকিব লাগিব সৰ্বকালৰ কাৰণে নিৰ্ণায়ক অধিকাৰ থাকিব লাগিব উপায় কি চুক্তিৰ প্ৰত্যেকটো দফা নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত কাৰ্যকৰী হ'ব লাগিব টাইম বাউণ্ড একশ্যন প্লেন লাগিব ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনৰ সকলো পৰামৰ্শ কাৰ্যকৰী কৰি অসমৰ খিলঞ্জীয়া মানুহক সাংবিধানিক ৰক্ষা কৱচ দিব লাগিব এই ফলাফল নোপোৱালৈকে আমি ক্ষান্ত নহওঁ সব সমস্যাটোৰ আমি সমাধান বিচাৰোঁ নিবিচাৰোঁ ৪৫ বছৰ এটা জাতিয়ে চিঞৰি আছে ৮৬০গৰাকী শ্বহীদ হৈছে হাজাৰজন চিৰজীৱনৰ কাৰণে পংগু হৈছে নিৰ্যাতিত হৈছে গতিকে ফলাফল আমাক লাগে না ৪৫ বছৰটো আমি যুঁজি আছো নহয় আৰু যুঁজাৰ পিছত ফলাফল আছে ফলাফলবোৰ কাৰ্যকৰী হোৱা নাই ফলাফল যেতিয়ালৈকে আমি নাপাওঁ তেতিয়ালৈকে ক্ষান্ত নহওঁ একদম স্পষ্ট কথা এইখন অসম আমাৰ এইখন অসমত খিলঞ্জীয়া মানুহে দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে জীয়াই নাথাকোঁ আমি আৰু এইখন অসমত খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকিব লাগিব সৰ্বকালৰ কাৰণে নিৰ্ণায়ক অধিকাৰ নিশ্চিত হ'ব লাগিব তাৰ কাৰণে উপায় দিয়া আছে চুক্তিৰ প্ৰত্যেকটো দফা নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত কাৰ্যকৰী কৰিবলৈ টাইম বাউণ্ড একশ্যন প্লেন দিয়ক সময় নিৰ্দিষ্ট কৰ্মসূচী দিয়ক ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ দিয়া প্ৰতিবেদন কাৰ্যকৰী কৰি অসম চুক্তিৰ ৬ নম্বৰ দফা অনুসৰি খিলঞ্জীয়া মানুহক সাংবিধানিক ৰক্ষা কৱচ দিয়াৰ ব্যৱস্থা কৰক যেতিয়ালৈকে নিদিব যেতিয়ালৈকে খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব আৰু সৰ্বকালৰ কাৰণে নিৰ্ণায়ক অধিকাৰ নিশ্চিত নহ'ব আমাৰ সংগ্ৰাম অব্যাহত থাকিব সংগ্ৰাম হ'ব অহিংস শান্তিপূৰ্ণ আলোচনাটো হ'বই আমি ৰাজপথত আন্দোলন কৰা সংগঠন যেতিয়া চৰকাৰে আলোচনালৈ মাতে আমি আলোচনালৈ যাওঁ যুক্তি দিওঁ কাৰ্যকৰী কৰিলে ভাল নহ'লে আকৌ আন্দোলন এইটোতো আলোচনা এটা অহিংস আন্দোলনৰ এটা পাৰ্ট গতিকে আমি বিষয়টোতো টেবুলতে সমাধান হ'ব টেবুলতে বিষয়টো আগুৱাই নিব লাগিব সেইকাৰণে আমি স্পষ্ট কথা যিকোনো আলোচনা মানে আপোচ নহয় আলোচনা হ'ল অহিংস আন্দোলনৰ এটা পাৰ্ট গতিকে আমি ফলাফল নোপোৱালৈকে আমি যুঁজি থাকিম ৰাজপথৰ আন্দোলন টেবুলৰ যুক্তিটো এটা আন্দোলন ৰাজপথৰ আন্দোলন আৰু য'ত যি ধৰণে হেঁচা দিব লাগে সকলো ধৰণৰ হেঁচা দিয়া প্ৰক্ৰিয়া আমি অব্যাহত ৰাখিছোঁ ৪৫ বছৰ এটা জাতিয়ে চিঞৰিছে দেই ৪৫ বছৰ ভাৰতবৰ্ষৰ কোনো এখন ৰাজ্য নাই যিখন ৰাজ্যত নিজৰ খিলঞ্জীয়া মানুহে নিজৰ ৰাজ্যত নিজৰ প্ৰভুত্ব ৰাখিবৰ কাৰণে ৪৫ বছৰ সংগ্ৰাম কৰিবলগীয়া হৈছে ৮৬০গৰাকী অসম আন্দোলনৰ সময়ত প্ৰাণ দিলে কা আন্দোলনৰ ৫গৰাকীয়ে প্ৰাণ দিলে হাজাৰজন চিৰজীৱনৰ কাৰণে নিৰ্যাতিত হ'ল